ও তোমাৰ উকা কপালতে কোনে কাম সেন্দুৰ সানিব ও তোমাৰ বগা দুহাততে কোনে যে তোকা বোলাব কথা এটি কওনে লিজা দুৱাৰা মনতে ৰাখিছো বহু দিনৰে পৰা বুকুৰ পৰা বুকুলে মৰম অলপ বাঢ়িছে অনুমান কৰিছানে তুমি কেতিয়াবা তোমাৰ মৰমে আজিকালি মোক কৰি দিছে পগলা নমস্কাৰ দৰ্শকসকল আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডেমক্ৰেটিক অসম ডেমক্ৰেটিক অসমৰ আমাৰ এক বিশেষ অনুষ্ঠান সফলতাৰ চিঠি আৰু আজিৰ এই সফলতাৰ চিঠিত আমি আমন্ত্ৰণ কৰি আনিছো উঠি অহা প্ৰজন্মৰ এগৰাকী কণ্ঠশিল্পী পৰাগজ্যোতি ডেকা আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছো নমস্কাৰ পৰাগ ক'ত ব্যস্ত আছে এতিয়া বৰ্তমান ব্যস্ত বুলি ক'লে গানৰ বাৰু এতিয়া বৰ্তমান কামখিনি কৰা নাই মই এতিয়া আৰু মানে ডিউটিতে আৰু অফিচৰ ডিউটিত অলপ ব্যস্ত তেনেকুৱা আমি ষ্টুডিঅ'ত দেখিলো যে কিবা আহিব লগা বহুত দিন মূৰত আহিলো একচুৱেলি বিহুৰ পৰা মানে বহাগ বিহুৰ পৰা অহাই নাছিলো আজি আহিলো বন্ধ কাৰণে সেইটোৱে তুমি যিহেতু কেইবাটাও গীতত কণ্ঠদান কৰিছা আমি দেখিছো বৰ্তমান তোমাৰ এই সংগীতৰ যাত্ৰা কেতিয়াৰ পৰা আৰম্ভ হৈছিলে সংগীতৰ যাত্ৰা আৰম্ভ হোৱা বুলি ক'ব হ'লে মানে মইতো নিজৰ গান কৰিছো আপোনাৰ 2014 মানৰ পৰা কৰিছো নিজৰ গান আৰু সংগীতৰ যাত্ৰাটো সৰুৰ পৰাই আছে বাৰু তেনেকুৱা কিমান বয়স আছিলে তেতিয়া 2000 চনত মই গানৰ স্কুলত নাম লিখিছিলো আৰু তাৰ আগত স্কুলত গান গাইছিলো আৰু সৰুৰ পৰাতো গান শুনো গাওঁ এনেই স্কুলতো গাওঁ মানে সৰুৰে পৰা গানৰ চৰ্চা আছে তুমি যেহেতু কৈছা যে সৰুৰে পৰা তোমাৰ সংগীতৰ প্ৰতি ৰাপ আছিলে ঘৰুৱা পৰিৱেশত সংগীতৰ কিবা চৰ্চা আছিলে নেকি ঘৰুৱা পৰিৱেশ বুলি ক'লে সংগীতৰ তেনেকুৱা নাই বাৰু মই মানে নিজে ভাল পাওঁ আৰু গান মানে সৰুৰ পৰা শুনো যিহেতু এনেকুৱা কাৰো পৰা মানে আমাৰ ঘৰত এনেকুৱা নাই মানে সংগীতৰ লগত জড়িত কোনো নাই মানুহ নিজে আৰু ভাল পাওঁ গান শুনো গাওঁ তেনেকে আৰু জড়িত যেহেতু আমি দেখি আহিছো যে সংগীতত কিছুমান বিষয়বস্তু উত্থাপন হয় নদী নিজৰা আগতেতো নৈ নিজৰা এনেকুৱাক লৈ গানবোৰ ৰচিত হৈছিলে তোমাৰ গীতত কি প্ৰাধান্য পাইছিলে মইতো ভাল পাওঁ তেনেকুৱা টাইপৰ গানে ভাল পাওঁ এতিয়া ক'ব গ'লে তেনেকুৱা টাইপৰ গান কৰিব চেষ্টা কৰি আছো আৰু আগন্তুক দিনত নিশ্চয় কৰিম নৈ নিজৰা বা আমাৰ প্ৰকৃতিক লৈ গান আৰু কৰিছো তেনেকুৱা কিছুমান গান কৰিছো যেনেকুৱা আপোনাৰ বৰষুণৰ ওপৰত গান কৰিছো আপোনাৰ আছে এনেকুৱা কিবা কিবি বিহু কৰিছো কিন্তু এনেকে ভাবি থৈ দিছো আৰু ভগৱানৰ ওপৰতো কৰিছো যোৱাবাৰ শাওনৰ মাহত আপোনাৰ শিৱৰাত্ৰি বা শাওনৰ যিটো বলবম হয় বলবমৰ ওপৰত গান এটা কৰিছিলো তেনেকুৱা আমি দেখিছো যে তুমি ক'লা যে গীতত সংগীতৰ ক্ষেত্ৰত আমি দেখিছো যে নৈ নিজৰা প্ৰেমৰ অনুভূতিও কিছুমান প্ৰকাশ পায় কিন্তু আমি বৰ্তমান সমাজত দেখিছো যে বা সংগীত ক্ষেত্ৰত দেখিছো যে কিছুমান অশ্লীল শব্দ ব্যৱহাৰ কৰা হয় এই সন্দৰ্ভত কি ক'বা তুমি এই সন্দৰ্ভত এতিয়া কি ক'ম সকলোৰে নিজৰ মানে এটা হেৰি থাকে আজিকালি যিহেতু নিজে প্ৰডিউচ কৰে নিজে কৰে আগৰ কথাটো বেলেগ আছিল এতিয়া আমি যেতিয়া সৰুতে গান শুনিছিলো বহুত ডিফাৰেঞ্চ হ'ল এতিয়া যিকোনো মানে ছিংগাৰ বহুত হৈ গ'ল অসমত ক'ব গ'লে আৰু যোনে যেনেকুৱা ভাল পায় আৰু নিজৰ মতে কৰি গৈ থাকে তাতে মই একো ক'ব নোৱাৰো কিন্তু এইটো ভাল কথা নহয় যিহেতু আমাৰ টপিক বহুত আছে কিমান ধুনীয়া ধুনীয়া টপিক আছে মাক লৈ গাব পাৰে দেউতাক লৈ গাব পাৰে নিৰ্দিষ্ট কিবা এটা গছ এজোপাক ভাল পাইছো গছ এজোপাৰ ওপৰত গান গাব পাৰে নদী এখন ভাল পাইছো নদীৰ ওপৰত গান এটা কৰিব পাৰে কিন্তু বহুত টপিক আছে গানৰ সৃষ্টি কৰিব খুজিলে সেইটো বিচাৰো মই কিন্তু আমি দেখিছো যে বৰ্তমান সময়ত আমি যেতিয়া আগতে গম পাইছিলো যে ভূপেন হাজৰিকা চৰ্দাৰ ভূপেন হাজৰিকা গীতত ইতিমধ্যে সমসাময়িক কিছুমান সমস্যা উত্থাপন হৈছিলে সমাজখনৰ কিছুমান যিকোনো বিষয়বস্তু উত্থাপন কৰা হৈছিলে তাত একোটা মানে অৰ্থ থাকে কিন্তু আজিকালি গানৰ ক্ষেত্ৰত আমি নেদেখো
আছে অৰ্থ আছে কিছুমান শুনিছো মই গান এতিয়াও কিন্তু আগৰ নিচিনা নাই আৰু কমি গৈছে আগত আমাৰ ভূপেন হাজৰিকাদেৱৰ যিবিলাক গান আছিল মানে কিছুমান গান আজিৰ পৰা আমি জন্ম নহওঁতে গাইছিল কিন্তু আজি সেই গানবিলাকৰ অৰ্থবিলাক আজিও মিলি আছে বৰ্তমান সমাজৰ লগত গতিকে সেনেকুৱা গান খুব কম এতিয়া সেইটোৱে যি কি নহওক তুমি যিহেতু কিছুদিন আগতে তোমাৰ কাম হিন্দুৰ নামৰ গীত এটা কৰিছে আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিলে তাৰে যদি 2 লাইন দৰ্শকক শুনাই নিশ্চয় আনন্দিত হ'ব ও তোমাৰো কপালতে কোনে কাম সেন্দুৰ সানিব ও তোমাৰ বগা দুহাততে কোনে যে তোকা বোলাব ঐ ৰাম নোৱাৰিম চাব মই চাগে কি ঐ ৰাম তোমাক কইনাৰ সাজতে আয়তিৰ উৰুলিৰে ভৰিব পদূলি মোৰ বুকু খনি যাবাগৈ খুদা কৰি ভয় লাগিছে ভাবি দৰ্শকে নিশ্চয় ভাল পাব গানটি শুনি এই গানটোৰ কথাটো নকলে মোৰ ভুল হ'ব এই গানটো হ'ল মোৰ ভাইটি এজন গোলাঘাটৰ সি মোৰ লগত কথা পাতি থাকে আৰু 2020ত লগ পাইছিল বাৰু তাৰপিছত সি গোলাঘাট গুচি গ'ল সিও ভাল গান গায় আৰু লিখেও পৰাগ দা আপোনাক মই এটা গান গিফ্ট কৰিম তাৰপিছত এনেকৈ ক'লে বোলো হ'ব ঠিক আছে তাৰপিছত এদিন আমি ৰাতি মানে কি হ'ল ফোনতে কথা পাতিলোঁ আৰু এটা গান কম্প'জ কৰোঁ সি গোলাঘাটত কীবৰ্ডখন ল'লে লৈ আৰু কম্প'জ কৰিলে টিউন এটা আহিল আহোঁতে তোমাৰ উকা কপালতে এইটো আহি গ'ল আৰু আহোঁতে এনেকৈ 3 দিন আমি বহি গ'লোঁ একেলগে ৰাতি 12টা বাজে 1টা বাজে কেতিয়াবা সেনেকৈ কৰি কৰি গানটো কমপ্লিট কৰি দিলোঁ তাৰপিছত তেনেকৈ হৈ গ'লে গানটো মানে এটা গিফ্ট কৰিছে মোক অভি শৰ্মা ভাইটিটোৰ নাম যেহেতু আমি এবাৰ মঞ্চত আমি দেখিছোঁ যে মঞ্চত গীত গোৱাক লৈ যথেষ্ট পৰিমাণে বিতৰ্কৰ সৃষ্টি হৈছে এই বিতৰ্ক সস্তীয়া বিতৰ্ক বিচাৰে নেকি একাংশ জনপ্ৰিয়তাৰ কাৰণে বৰ্তমান এতিয়া আছে তেনেকুৱা ছিংগাৰো আছে কিছুমান সস্তীয়া কিছুমান বস্তু মানে বিতৰ্ক হ'লে ভাল পায় নিজৰ জনপ্ৰিয়তাৰ কাৰণে আৰু যি মানে অৰিজিনেল শিল্পী হয় তেওঁলোকে কিন্তু মানে সেইটো নিবিচাৰে তেওঁলোকে নিজৰ প্ৰতিভাৰে মানে আৰু সৰুৰ পৰা যিটো দেখি আহিছোঁ কিমান আমাতকৈ মানে আমাৰ জুবিন দা হওক বা আগৰ যিমান আমাৰ পুৰণা ছিংগাৰ আছিল নিজৰ কষ্ট বা প্ৰতিভাদি অলপকৈ আজি আমাৰ মাজত জিলিকি আছে একেই ৰাতিতে কোনো মানে জনপ্ৰিয়তা লোৱা নাই পৰাগ যদি দেখে বিতৰ্ক বিচাৰে মই নিবিচাৰো যদি কেতিয়াবা বিতৰ্কৰ মাজত আহিব লগা সেইটো মই বহুতে ভয় কৰোঁ যদি নাজানি কেতিয়াবালৈকে আহি যাওঁ বিতৰ্কত ক্ষমা খুজিম যদি মোৰ ভুল হয় নিশ্চয় আৰু যেহেতু আমি গম পাওঁ যে আপুনি চাকৰিও কৰে গতিকে সংগীতৰ চৰ্চা আৰু চাকৰি দুটা বেলেগ বস্তু কিদৰে মিলাই লয় এতিয়া দুটা চেপ্টাৰে বেলেগ ক'ব গ'লে চাকৰিত যেতিয়া যাওঁ তেতিয়া মোৰ কিন্তু এটা কথা কওঁ যেতিয়া মই ঘৰৰ পৰা ওলাওঁ ন ওলাই পেলাই অফিচলৈকে যেতিয়া গৈ থাকোঁ মই এনে নাযাওঁ গোটেই ৰাস্তাটো কিবা এটা ভাবি ভাবি গৈ থাকোঁ আৰু কেতিয়াবা সেনেকৈ মই 3টা গান লিখিছোঁ অলৰেডি 3টা গান মই ৰাস্তাত লিখিছোঁ এটা হ'ল আমাৰ ডিপাৰ্টমেণ্টৰে ফাৰ্ষ্ট ছং 2014ত কৰিছিলোঁ ৰোড ছেফটিৰ ওপৰত প্ৰথম ৰাস্তাতে ৰোড ছেফটি ৰোড এক্সিডেণ্টৰ ওপৰত কৰিছিলোঁ মানে গাড়ী ৰখাওঁ ৰেকৰ্ডিংটো কৰোঁ আৰু সেইখিনি ৰাখি থৈ দিওঁ ঘৰত আহি ধুনীয়াকৈ ৰাতিলৈকে বহোঁ লিখোঁ কমপ্লিট কৰি দিওঁ এনেকৈ ঠিক আছে তুমি যেহেতু ৰাস্তাতে গাড়ী চলাই যোৱাৰ সময়তো তুমি নিশ্চয় গান লিখিছা কিবা এটা ব্ৰেইনত চলি থাকে মানে গতিকে তাৰে যদি এটা গান দৰ্শকক শুনাই নিশ্চয় আনন্দিত হ'ব ৰোড ছেফটিৰ ওপৰতে এটা গান কৰিছিলোঁ 2014 চনত মই লিখিছিলোঁ কম্প'জ কৰিছিলোঁ আৰু সেইটো আমাৰ সজাগতাৰ কাৰণে গোটেই অসমবাসীৰ কাৰণে এইটো যাতে সকলোৱে এইটো মানি পেলাই চলে গাড়ী মটৰ চলাই তাৰ কাৰণে মই অকণমান গাই দিওঁ আহা গো একেলগে নৱবৰ্ষৰ আদৰেৰে নতুন নতুন হেঁপাহেৰে তুলি ধৰোঁ road safety we lift up today road safety come on let's work for road safety let's unite for road safety লাগে আমাক আজি road safety কৰো আহা আমি road safety সবে মিলি জুলি road safety
যেহেতু তুমি এটা চৰকাৰী বিভাগত চাকৰি কৰা তোমাৰ সংগীত নিচা নে পেছা পেছাটো হ'ব নোৱাৰে বৰ্তমান নিচাই নিচা যিহেতু মই ভাল পাওঁ ন ভাল পোৱা বস্তুটোক শ্ৰদ্ধা কৰোঁ আৰু নিচা হিচাপতে গাই আছো বৰ্তমান পেছা হিচাপে লোৱা নাই ঠিক আছে দৰ্শকে তুমি গোৱা এটা সুন্দৰ যদি বিহু গীত দৰ্শকক উপহাৰ হিচাপে দিয়া নিশ্চয় আনন্দিত হয় এইবাৰ মোৰ এটা নতুন বিহু গীত ৰিলিজ কৰিছোঁ জানুৱাৰীত কৰিছিলোঁ জানুৱাৰীত মন বহাগী এলবামৰ মই নিজে লিখা আৰু সুৰ কৰা গানটি তাৰে অকণমান গাই দিছোঁ মন বহাগী তোৰা নাম লিখিলো বুকুত দূৰ পাহাৰত কেতেকীয়ে বিনালে তাকে শুনি মনে তোমাক বিচাৰে খাব নোৱাৰো শুব নোৱাৰো ৰাই যায় মন তোমাৰ কাষলৈ মন বহাগী এইবাৰ বহাগতে নিজৰ কৰি লৈ মন বহাগী এইবাৰ বহাগত তোমাকে আনিম মই ধন্যবাদ খুবেই সুন্দৰ তুমি যিহেতু কেইবাটাও গীতত কণ্ঠদান কৰিছা তোমাৰ গীত যদি দৰ্শকে শুনিবলৈ পায় ক'ত উপলব্ধ হ'ব গীতবোৰ হয় মোৰ নিজৰ চেনেলত নতুনকৈ দিয়া আৰম্ভ কৰিছোঁ দেই যোৱা 2023 পৰা পৰাগ মিউজিক অফিচিয়েল মোৰ চেনেলটোৰ নাম সকলোৱে শুনিব তাত পাব মোৰ গানবিলাক তেনেকুৱা ঠিক আছে এতিয়া তোমাৰ শৈশৱৰ বিষয়ে আহিম ক'ত জন্মগ্ৰহণ কৰিছিলা আৰু কেনেকুৱা পৰিৱেশত মোৰ জন্ম গুৱাহাটীতে গুৱাহাটীৰ বৰাগাঁও পৰাগ তোমাৰ প্ৰাৰম্ভিক শিক্ষা ক'ত আৰম্ভ হৈছিলে মোৰ স্কুলীয়া জীৱনটো মোৰ গুৱাহাটী ইউনিভাৰ্চিটি মডেল হাই ইংলিছ স্কুলত মই পঢ়িছিলোঁ ক্লাছ 1 পৰা 10 লৈকে তাৰপিছত কলেজ পঢ়িছিলোঁ মালিগাঁও ললিত চন্দ্ৰ ভৰালী কলেজ প্ৰত্যেক ব্যক্তিৰ সফলতাৰ আঁৰত একোগৰাকী ব্যক্তি থাকে তোমাৰ জীৱনত এনেকুৱা কোনোবা ব্যক্তি আছে নেকি মোক ছাপোৰ্ট কৰিছিল কিন্তু দেউতাই বহুত ভাল পাইছিল গান আৰু জীয়াই থকা দিনকেইটাতে ছাপোৰ্ট কৰিছিল বহুতখিনি গানত কিন্তু হয়তো আজি শুনাব নাপালোঁ তেওঁ সেইকাৰণে তথাপি তেওঁৰ আশাটো পূৰণ কৰিবৰ কাৰণে গান গাওঁ ভাল পাওঁ যিহেতু তেখেতে ভাল পাইছিল গান গোৱাটো আৰু মই যেতিয়া সৰু আছিলোঁ তেতিয়াই দেউতাই এবাৰ আমাৰ কুমাৰ ভৱেশ দাদা বহুত জনপ্ৰিয় ছিংগাৰ সেই সময়ত বহুত মানে জনপ্ৰিয় হৈছিল আৰু দেউতাই লৈ গৈ মোক তেখেতৰ লগত লগ কৰাই দিছিল হেণ্ডশ্বেক কৰাই দিছিল সেনেকুৱা হৃদয় বিতৰক এক কথা বুলি ক'ব লাগিব যিহেতু তোমাৰ যিবোৰ আদৰ্শ আছিলে তেখেত গতিকে প্ৰত্যেক মানুহৰে জীৱনত থাকেই তিতা অভিজ্ঞতা তোমাৰ জীৱনত কিবা সংগীতৰ ক্ষেত্ৰত কিবা এনেকুৱা অভিজ্ঞতা আছে নেকি যিটোৱে তোমাক আজিও ক্ৰিয়া কৰে হয় তেতিয়া মোৰ বয়স হৈছিল আপোনাৰ 17 বছৰ 4 মানে 5 মাহ আৰু আমাৰ অসমত প্ৰথমবাৰৰ কাৰণে এটা ৰিয়েলিটি শ্ব' আহিছিল ভইচ অফ অসম বুলি আৰু তেতিয়া মই তাতে মানে গোটেইখিনি ফৰ্ম ফিল আপ কৰি ছাবমিট কৰিলোঁ তাৰপিছত যেতিয়া অডিশ্যনৰ কাৰণে লিষ্ট ওলায় আৰু গোটেই আমাৰ গানৰ যিটো প্ৰিন্সিপাল ছাৰ যতীন শৰ্মা ছাৰ তেখেতৰ পৰা মানে ছিগনেচাৰো লৈ গ'লোঁ তেখেতেও লিখি দিলে গোটেইখিনি হ'ল বহুত মানে আশা কৰিছিলোঁ আৰু কম্পিটিশ্যনটোত মানে যোগদান দিম বুলিকে তাৰপিছত প্ৰেক্টিছো কৰিলোঁ মানে মোটামুটি 2-3 মাহমান গান প্ৰেক্টিছো কৰিলোঁ পূৰা মন দিয়ে মানে বহুত আশাৰে লাষ্টত যিদিনা গ'লোঁ আমাৰ এনি টিভি আছিল তেতিয়া সেই সময়ত এনি টিভিত গ'লোঁ লিষ্ট মাৰি দিয়ে ন লিষ্টত চালোঁ চবৰে নাম আছে মোৰ নামটো নাই ভাবিলোঁ কনফিউজ হ'লোঁ মইতো গোটেইখিনি বস্তু দিছোঁ যি বিচাৰিছে লাষ্টত বিচাৰি যাই মানে তাতে সুধিলোঁ কি হ'ল কিয় নাহিল নামটো অডিশ্যনৰ কাৰণে ক'লে যে আপোনাৰ বয়স 18 বছৰ হোৱা নাই সেই কম্পিটিশ্যনটো মানে আছিল 18 বছৰৰ পৰা পিছত এইখিনি মোৰ অলপ বাকী আছিল তেতিয়া অলপ দুখ পালোঁ আৰু তেতিয়াৰ পৰা কম্পিটিশ্যনত যোগো কৰা নাই বৰ্তমান আমাৰ মাজত আছে সংগীত জগতৰ এগৰাকী বিশিষ্ট তথা জনপ্ৰিয় ব্যক্তি যিগৰাকী ব্যক্তি ইতিমধ্যে বৰ্তমান সময়ত কেইবাটাও গীত তেওঁ ৰচনা কৰিছে সংগীত ব্যৱস্থাপনা কৰিছে তেওঁ হৈছে মীৰ মৃদুল আমাৰ এই অনুষ্ঠানলৈ প্ৰথমে স্বাগতম জনাইছো বৰ্তমান সময়ত সংগীত জগতৰ এগৰাকী উঠি অহা কণ্ঠশিল্পী পৰাগজ্যোতি ডেকা তেওঁ যথেষ্ট পৰিমাণে তোমাৰ লগত কাম কৰিছে এই সম্পৰ্কে তেখেতৰ লগত কটোৱা বা তেখেত কিয় ব্যতিক্ৰম এই বিষয়ে অলপ যদি দৰ্শকক জনায় পৰাগ দা প্ৰতিটো মানে যিখিনি গান কৰিছোঁ অকণ ব্যক্তিময় হয়ও তেখেতে
মানে সকলো পৰিস্থিতিৰ ওপৰত গান কৰিব পাৰে, এইটো এটা ভাল হেৰি। ৰোড ছেফটি বুলি ক'লে, বিহু আহিলে বিহু, ধৰি লওক শিৱ বাবাৰ যিখিনি গান সেইখিনি, তো সেইটো মানে কনচেপ্টখিনিও ভাল লাগে, ইউনিক হয় বস্তুটো, আৰু ভাল গায় আৰু কামখিনি কৰিও ভাল লাগে, নিজৰ লেখীয়া লাগে, তেনেকুৱা আৰু। তোমালোক কেইটা গীত কৰিলে এতিয়ালৈ? কেইটামান গ'ল, 4-5টামান হ'ব। 4-5টা। কাম সিন্ধু গীতটো যথেষ্ট পৰিমাণে জনপ্ৰিয় হৈছে। সেইটো বাৰু মই কৰা নাছিলো বাৰু দেই। তোমাৰ মৰমে, এইকেইটা তোমাক কৈ দিলো, কথা দিলো, সেইকেইটা মই কৰা। তোমাৰ মৰমত যিটো গীতৰ মূল বিষয়বস্তু কি আছিলে তাত? ৰোমান্টিকে আছিলে। ৰোমান্টিক আছিলে। কিন্তু আমি দেখিছো যে আজিকালি যথেষ্ট পৰিমাণে সংগীত জগতৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে নিজৰ মানে বিতৰ্ক আনিবলৈ যথেষ্ট পৰিমাণে তেওঁলোকে গীতত অশ্লীল শব্দ ব্যৱহাৰ কৰে বা মঞ্চত নকবলগীয়া কিছুমান কথা কয়। গতিকে তুমি যিহেতু সংগীত জগতৰ লগত জড়িত, মনত আঘাত দিয়ে নে নাই কেতিয়াবা? দিয়ে, যথেষ্ট দিয়ে। ইমান কষ্ট কৰি বহুতখিনি ছিংগাৰ আছে যিখিনি উঠিব পৰা নাই বা নাম নহয়, কিন্তু নতুনকে অকণমান 2-এটা অশ্লীল শব্দ ব্যৱহাৰ কৰে, তেনেকে উঠি গৈছে। ফেমিলিৰ লগত বহিও শুনিব নোৱাৰি, সেইটো কথা হয়। গতিকে এই তুমি ইয়াৰ কাৰণ কি বুলি ভাবা? সেইটোৱে, নিজৰ জনপ্ৰিয়তাটো বাঢ়িবৰ কাৰণে, আৰু অল্প বিদ্যা ভয়ংকৰ বুলি কয়, সেইটো বস্তুৱে হৈ আছে এতিয়া যিটো দেখিছো। আৰু আমি দেখিছো যে বৰ্তমান সংগীত জগতত যথেষ্ট পৰিমাণে যুৱচাম আহিছে, এইটো এটা শুভ লক্ষণ। কিন্তু বিহু কমিটিসমূহক দেখিছো যিসকল শিল্পীক অধিক মাননি দি গীত পৰিবেশন কৰে তেওঁলোকে আমন্ত্ৰণ কৰে, কিন্তু এই সৰু সুৰা যিবোৰ উঠি আহিছে তেওঁলোকে কিন্তু পিছ পৰি ৰয়। ইয়াৰ মানে এনেকুৱা কিয় হয় বাৰু? সেই আজিকালি ছ'চিয়েল মিডিয়া এটা প্লেটফৰ্ম, যিটোত মানে যোনে বেছিকে ৰিলচ বা নিজকে বেছি ভালকৈ উপস্থাপন কৰিব পাৰে, তেখেতসকলকে মানে আপোনাৰ কমিটিয়ে মাতে মানে। কিন্তু এইটো নহয়, সকলোৱে ষ্টেজ চাব লাগে, পাৰফৰ্মেঞ্চ চাব লাগে, কেনেকুৱা কৰে, সেইখিনি গোটেইখিনি চাই পেলাই মানে মাননি দিবও লাগে আৰু মাতিবও লাগে। কিন্তু পুৰণা শিল্পীবোৰো কিন্তু আজি নাইকিয়া হৈ গৈছে আমাৰ, তেওঁলোকে কিন্তু নোহোৱা হৈ গৈছে। মাজৰ যিখিনি আছে তেওঁলোকে এটা ভাল মুনাফা লাভ কৰিছে বা ইনকাম কৰিছে। এই ক্ষেত্ৰত এটা ফেমিলি চলা যথেষ্ট পৰিমাণে অসুবিধা হয়, আৰু এটা গান যেতিয়া কৰা যায় তেতিয়া যথেষ্ট পৰিমাণে টকা ব্যয় হয় গানটিত। গতিকে সেই গানটোৰ মানে যিখিনি টকা ব্যয় কৰিছিলে সেইখিনিতো ঘূৰি নাহে। সেইটোৱে, সেইখিনি গোটেইখিনি লক্ষ্য কৰিব লাগিব কমিটিয়ে, যিহেতু ইমান ভাল ভাল গোৱা ছিংগাৰ আছে, তো তেখেতসকলক মাতিব লাগে মোৰ হিচাপত, যে অকল দেখিবলৈ ধুনীয়া বা নাচিলেই নহয়, আজিকালি বেছিকে নাচিয়ে থাকে, গান কম গায়, যিটো আমি দেখি আছো। আৰু মঞ্চবোৰত মানে যিগৰাকী ছিংগাৰক মাতা যায় তেওঁ খুব কমকে গায়, দৰ্শকে বেছি গায়। সেইটো হয় বাৰু। বৰ্তমান তোমাৰ এখন সংগীতৰ ষ্টুডিঅ' আছে, এই বিষয়ে অলপ জানো। এইখন ক'ত আছে বাৰু? মোৰ এতিয়া কাহিলীপাৰা জটীয়া, সৰুকে মই এটা ষ্টুডিঅ' কৰিছো নিজৰ কামখিনি কৰিব সুবিধাৰ কাৰণে। আৰু যোনে মানে নিজৰ হিচাপত নিজৰ লেখীয়াকে যোনে কৰিব বিচাৰে ইয়াতো আহিব পাৰে। মোৰ মিৰ্জন বুলি আছে ষ্টুডিঅ'টো, ঘৰুৱা পৰিৱেশ লিখে আৰু মোৰ ষ্টুডিঅ'টো, তেনেকুৱা আৰু। পৰাগ বৰ্তমান তোমালোক আৰু গীতত নিশ্চয়কৈ কণ্ঠদান কৰিব, তো কিবা এনেকুৱা পৰিকল্পনা তোমাক দিছে নেকি? মানে দিছে 2-3টামান এতিয়া আমি ৰেডি কৰিছো প্ৰজেক্ট। তাৰ ভিতৰত এতিয়া ৰিচেণ্ট এটা কৰিম আমি, মাকক লৈ এটা তেখেতে কৰিছে, সেইটো আমি কৰিম আৰু মই কম্প'জ কৰি দিম, মিউজিকো কৰিম, তেখেতে গাব। যিহেতু পৰাগ, আমি তোমাৰ কথা যথেষ্ট পৰিমাণে শুনিলো, তুমি কেইবাটাও গীতত ইতিমধ্যে দৰ্শকক উপহাৰ হিচাপে দিবা, গতিকে তোমাৰ কণ্ঠত পুনৰ আৰু এটা গীত শুনিব বিচাৰিছো। ঠিক আছে, মোৰ লাষ্ট টাইম কৰা মোৰ অতিকৈ প্ৰিয় গীত এটি, অকণমান গুণগুণাই দিওঁ। কথা এটি কওঁনে লিজা দুৱাৰা, মনতে ৰাখিছো বহু দিনৰে পৰা। কথা এটি কওঁনে লিজা দুৱাৰা, মনতে ৰাখিছো বহু দিনৰে পৰা। বুকুৰ পৰা বুকুলে মৰম অলপ বাঢ়িছে, অনুমান কৰিছানে তুমি কেতিয়াবা? তোমাৰ মৰমে আজিকালি মোক কৰি দিছে পগলা। মনে মনে ৰাখিছো তোমাৰ ফটো এখন ধুনীয়া, মৰমে আজিকালি মোক কৰি দিছে পগলা। মনে মনে ৰাখিছো তোমাৰ ফটো এখন ধুনীয়া। খুব সুন্দৰ পৰাগ। আমি দেখিছো যে তোমাৰ গীতবোৰত কিন্তু প্ৰেমৰহে বেছি ৰোমান্টিকতা প্ৰকাশ পায়। তোমাৰ মতে প্ৰেমৰ সংজ্ঞা কি? প্ৰেমৰ সংজ্ঞা বুলি ক'ব হ'লে যিকোনো বস্তুৰ ওপৰত প্ৰেম হয় দেই, কোনো এনেকুৱা নিৰ্দিষ্ট সংজ্ঞা দিব নোৱাৰি। প্ৰেম হ'ব হ'লে এতিয়া মই ষ্টুডিঅ'ত আহিছো, ষ্টুডিঅ'ৰ কীবৰ্ডখনৰ ওপৰতো মোৰ প্ৰেম হৈ যাব পাৰে, গান এটাৰ ওপৰত প্ৰেম হ'ব পাৰে, লিৰিক্সৰ ওপৰতো প্ৰেম হ'ব পাৰে, কবিতা এটাৰ ওপৰতো প্ৰেম হ'ব পাৰে। যিকোনো প্ৰেমৰ সেনেকুৱা সংজ্ঞা দিব নোৱাৰি।
সেইটো তোমাৰ সংগীত জগতৰ আটাইতকৈ ভাল পোৱা কণ্ঠশিল্পী সকলোতকৈ মইতো জুবিন দাক বহুতে ভাল পাওঁ আৰু জুবিন দাক অনুকৰণ কৰোঁ সেইটো মই বুলিয়ে নহয় বৰ্তমান অসমৰ যিখিনি আমাৰ যুৱ প্ৰজন্মৰ কণ্ঠশিল্পী আছে সকলোৱে অনুসৰণ কৰে তেখেতক আৰু তেখেতক ভাল লাগে তেখেতৰ গানবিলাকে শুনো সৰুৰ পৰা তেখেতৰ গান শুনিয়ে শিকিছোঁ মানে গান বহুতখিনি তেখেতৰ গান শুনি শুনিয়ে শিকিছোঁ তেনেকুৱা তুমি আগতে আনুষ্ঠানিক শিক্ষা লৈছিলা নে সংগীতৰ ক্ষেত্ৰত মই লৈছিলোঁ সৰুতে কিন্তু প্ৰেক্টিচটো কমি গ'ল এতিয়া বাৰু সেনেকুৱা মানে লাগি থাকিব নোৱাৰিলোঁ ক'ত লৈছিল মই মালিগাঁও নাৰায়ণ সংগীত মহাবিদ্যালয় তাতে লৈছিলোঁ যি কি নহওক আমাৰ অনুষ্ঠান সামৰিবই লাগিব এতিয়া তোমাৰ ভৱিষ্যত পৰিকল্পনা সন্দৰ্ভত অলপ জানিব বিচাৰিছিলোঁ কেনেকুৱা পৰিকল্পনা মনত পুহি ৰাখিছা পৰিকল্পনা বুলি ক'লে আমি দুটাই আলোচনা কৰি আছোঁ বাৰু এটা ষ্টুডিঅ'ৰ কথা ভাবিছোঁ ঘৰতে মোৰ নিজৰ চাওঁ কিমান দূৰ মৃদুলে হেল্প কৰিব পাৰোঁ মোৰ ইমান নলেজ নাই যিহেতু তাৰ আছে ষ্টুডিঅ' এটা গম পাই বস্তুটোৰ বিষয়ে ইচ্ছা হেঁপাহ আৰু ইচ্ছা আৰু হেঁপাহ থাকিলে নিশ্চয় আশা এটা আছে আৰু চাওঁ কি হয় প্ৰত্যেক ব্যক্তিৰ লক্ষ্য থাকে লক্ষ্যত যদি নিষ্ঠা আৰু একাগ্ৰতাৰে কাম কৰি যোৱা নিশ্চয় তোমাৰ লক্ষ্যত উপনীত হ'ব পাৰিবা তাৰমানে মোৰ কষ্টও হয় আৰু দিগদাৰো হয় মানে অফিচৰ পৰা ষ্টুডিঅ'ত যাবৰ বহুত কষ্ট পাইছোঁ এনেকুৱা ৰাতি কেতিয়াবা অফিচৰ পৰা অফিচ 5:30 ছুটি হয় মই ঘৰ সোমাওঁ 3টা বজাত এনেকুৱাও দিন গৈছে মানে অফিচৰ পৰা জোৰত যাওঁ গান ডাবিং কৰোঁ ডাবিং কৰাৰ পিছত তাতে কেতিয়া 11-12 বাজি গমেই নাপাওঁ ষ্টুডিঅ'ৰ ভিতৰত থাকিলেতো গম নাপায় আৰু খানা চানা খাই ঘৰ পাওঁ মানে জালুকবাৰীৰ ওচৰত জোৰদৰ পৰা বাজি যায় 2-3টা দৰ্শকসকল এয়া আছিলে পৰাগজ্যোতি ডেকা আমাৰ যুৱ চামৰ এগৰাকী প্ৰতিনিধিত্ব কৰা এগৰাকী কণ্ঠশিল্পী তেওঁ ইতিমধ্যে চাকৰি ব্যস্ততাৰ মাজতো নিজকে সংগীত জগতৰ ক্ষেত্ৰত নিজকে নিয়োজিত কৰিছে আৰু দৰ্শকক কেইবাটা গীত তেওঁ দৰ্শকক উপহাৰ হিচাপে দিছে নিশ্চয়কৈ আমি তেওঁক পুনৰ লগ পাম তেখেতক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই ডেমক্ৰেটিক অসমৰ সফলতাৰ চিঠি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব ডেমক্ৰেটিক অসম ধন্যবাদ আৰু আপোনালোকলৈও ডেমক্ৰেটিক আছামলৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ থাকিল